ইয়া হৈছে 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ প্ৰেক্টিকেল এক্সামৰ প্ৰশ্ন কাকত ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই প্ৰশ্ন কাকত মুকলি কৰিছে ইয়াতে সকলো ষ্ট্ৰীমৰ প্ৰশ্ন কাকত মুকলি কৰিছে এই বোৰ্ডে আহি গ'ল 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা আৰু এই পৰীক্ষাৰ বাবে ইতিমধ্যে আছেক বোৰ্ডৰ অফিচিয়েল ৱেবছাইটত প্ৰেক্টিকেল এক্সামৰ প্ৰশ্ন কাকত মুকলি কৰিছে ইয়া মই প্ৰমাণ সহকাৰে দেখুৱাব বিচাৰিছো ইয়া হৈছে আছেক বোৰ্ডৰ অফিচিয়েল ৱেবছাইট আৰু এই ৱেবছাইটত ইতিমধ্যে প্ৰেক্টিকেল এক্সামৰ প্ৰশ্ন কাকত মুকলি কৰিছে ইয়াতে লিখিছে সাজেস্টিভ কুৱেশ্যনছ ফৰ প্ৰেক্টিকেল এক্সামছ আৰ্টছ সায়েন্স কমাৰ্চ অফ এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 তাৰ ওপৰত আছে সাজেস্টিভ কুৱেশ্যনছ ফৰ প্ৰেক্টিকেল এক্সামছ ভোকেশ্যনেল অফ এইচএছ ফাইনেল এক্সামিনেশ্যন 2025 ইয়াতে যদি ক্লিক কৰে তেতিয়াহ'লে এই প্ৰশ্ন কাকতখন ডাউনলোড হ'ব আৰু ইয়াতে আছেক বোৰ্ডে যে মুকলি কৰিছে সেই প্ৰশ্ন কাকত দেখিবলৈ পাব ইয়া হৈছে সেই প্ৰশ্ন কাকত ইয়া দেখিবলৈ পাইছে 2025 বুলি লিখা আছে আৰু এইটো হৈছে ফিজিক্স সাবজেক্টৰ প্ৰশ্ন কাকত এনেকৈ কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি জুলজি সকলো সাবজেক্টৰ প্ৰশ্ন কাকত ইয়াতে আছে তোমালোকে এই প্ৰশ্নবোৰ চাবা যেহেতু মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা একেবাৰে ওচৰ চাপিছে এতিয়া বোৰ্ডৰ ফালৰ পৰা বিভিন্ন ধৰণৰ নতুন নতুন আপডেট আহিব ধৰিছে আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ এইটো চেনেলৰ জৰিয়তে দি থকা হৈছে গতিকে পলম কিয় তোমালোকে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া ইয়াতে কি আছে মই দেখুৱাব বিচাৰিছো এক্সাম্পল হিচাপে ফিজিক্স লৈছো ইয়াতে 30 মাৰ্কৰ তোমালোকৰ প্ৰেক্টিকেল এক্সাম হ'ব আৰু পাছিং মাৰ্ক হৈছে 12 আৰু তোমালোকৰ 3 ঘণ্টা ইয়াতে পৰীক্ষা হ'ব ইয়াতে কিছুমান ইনষ্ট্ৰাকচন দিছে তোমালোকে এইবোৰ চাই লবা তাৰ পিছত ইয়াতে মাৰ্কিং সিস্টেম দিছে ইয়াতে তোমালোকৰ ডায়াগ্ৰাম নাইবা সাৰ্কিট ডায়াগ্ৰামত তোমালোকৰ 2 মাৰ্ক থাকিব এক্সপেৰিমেন্টত 8 মাৰ্ক থাকিব আৰু সেই এক্সপেৰিমেন্ট কৰাৰ পিছত তোমালোকে কি ফলাফল পালা অৰ্থাৎ তোমালোকৰ কি ৰিজাল্ট আহিল তাৰ ওপৰত বেছ কৰি তোমালোকক 2 নম্বৰ দিয়া হ'ব ইয়াৰ উপৰিও তোমালোকৰ এক্টিভিটি আৰু ইনভেষ্টিগেটৰী প্ৰজেক্টৰ ওপৰত 8 মাৰ্ক থাকিব তোমালোকৰ প্ৰেক্টিকেল ৰেকৰ্ডৰ ওপৰত 6 মাৰ্ক থাকিব আৰু তোমালোকৰ বাইবা এক্সপেৰিমেন্ট প্ৰজেক্টৰ ওপৰত 4 মাৰ্ক থাকিব এনেকৈ তোমালোকৰ টোটাল 8 মাৰ্ক থাকিব ইয়াতে কি প্ৰশ্ন সাজেষ্ট কৰিছে ইয়াতে দেখুৱাব বিচাৰিছো 2.8 লিখিছে Using a meter bridge, find the value of a given resistance. অর্থাৎ ইয়াতে কৈছে মিটাৰ ব্ৰিজৰ সহায়ত প্ৰদত্ত ৰ'ধৰ মান নিৰ্ণয় কৰা এনেদৰে তোমালোকক কিন্তু প্ৰশ্ন ইয়াতে দি দিছে তোমালোকে এই প্ৰশ্নবোৰ চাব পাৰা এনেকুৱা নহয় যে এই প্ৰশ্ন কাকতৰ পৰাই তোমালোকক প্ৰশ্ন দিব এনেকুৱা নহয় তেওঁলোকে বেলেগ প্ৰশ্ন কাকত দিব পাৰে যেহেতু এইখন হৈছে স্যাম্পল প্ৰশ্ন কাকত এনেদৰে বেলেগ সাবজেক্টৰ ক্ষেত্ৰত বেলেগ প্ৰশ্ন কাকত আছে মই দেখুৱাব বিচাৰিছো অলপ তলফালে গলে ইয়াতে কেমিষ্ট্ৰি সাবজেক্ট আহিব ইয়া হৈছে কেমিষ্ট্ৰি সাবজেক্ট এনেকৈ যি কেইখন সাবজেক্ট আছে গোটেই কেইখন সাবজেক্টৰ ইয়াতে কিন্তু প্ৰশ্ন কাকত আছে ইয়াতে স্যাম্পল প্ৰশ্ন কাকত আছে এই প্ৰশ্ন কাকত ইতিমধ্যে মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰা হৈছে টেলিগ্ৰাম চেনেলৰ লিংক এইটো ভিডিঅ ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা তোমালোকে এই প্ৰশ্ন কাকতখন ডাউনলোড কৰিব পাৰিবা ইয়া হৈছে বায়োলজি বটানী প্ৰেক্টিকেল তোমালোকৰ 15 মাৰ্কৰ হ'ব ইয়াতে 1.5 আৱাৰ তোমালোকৰ এক্সাম হ'ব ইয়াতে কিছুমান ইনষ্ট্ৰাকচন দিছে তোমালোকে এইবোৰ চাই লবা ইয়াতে মাৰ্কিং প্যাটাৰ্ন আছে তোমালোকৰ টোটাল 5 মাৰ্কস থাকিব এনেকৈ তোমালোকে মাৰ্কিং প্যাটাৰ্ন চাই লব পাৰা লগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব ইয়াতে কিন্তু দিছে ইয়াতে কৈছে study the water holding capacity of pH level of applied soil sample b write requisition of the experiment record your observations and find out the result এনেদৰে প্ৰশ্নবোৰ দিছে 3 নম্বৰত দিছে identify the specimens C G and E with comments 4 নম্বৰত দিছে প্ৰেক্টিকেল নোটবুক এনেকৈ তোমালোকে কিন্তু এই প্ৰশ্নবোৰ চাব পাৰিবা ইয়া হৈছে জুলজি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াতে লিখা আছে তোমালোকে এইবোৰ চাই লবা কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশনছ ইয়াতে 30 মাৰ্কৰ পৰীক্ষা হ'ব তো আৰু 12 পালেহে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা কম্পিউটাৰত ৰাইট এ প্ৰগ্ৰাম ইন C++
টু মেনেজ দ্য বেংক একাউণ্ট অফ এ পাৰ্চন এনেকৈ প্ৰশ্ন আহিব তোমালোকে এই প্ৰশ্নবোৰ চাবা লগতে ইয়াৰ উত্তৰ কি হ'ব পাৰে তোমালোকে সেইবোৰ চাই ল'বা যেহেতু আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা এই প্ৰশ্ন কাকত মুকলি কৰিছে গতিকে ইয়াৰ পৰা প্ৰশ্ন কমন পৰিব পাৰে এন্থ্ৰোপলজি ইয়াতে 30 মাৰ্কৰ পৰীক্ষা হ'ব পাছিং মাৰ্ক 12 3 আৱাৰ প্ৰেক্টিকেল এক্সাম হ'ব ইনষ্ট্ৰাকশ্যন আছে মাৰ্কিং পেটাৰ্ণ আছে লগতে কুৱেশ্যনছ আছে যেহেতু মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা একেবাৰে ওচৰ চাপিছে এতিয়া আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা নতুন নতুন আপডেট আহি থাকিব আৰু তোমালোকক এইটো চেনেলৰ জৰিয়তে আপডেট দি থকা হ'ব প্ৰতি বছৰ এইটো চেনেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক আপডেট দি থকা হৈছে আৰু এই বছৰত তোমালোকক আপডেট দি থকা হ'ব গতিকে পলম কিয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেল লগতে হোৱাটছআপ চেনেল লিংক দিয়া আছে তোমালোকে তাত জইন হ'বা এই চেনেল দুটাৰ জৰিয়তে এডুকেশ্যন ৰিলেটেড প্ৰতিটো মুহূৰ্তৰ খবৰ দিয়া হয় ভিডিঅ' বনাবলৈ হ'লে অলপ টাইম লাগে কিন্তু মোৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত আপডেট দিওঁতে সিমান টাইম নালাগে সেইকাৰণে মই তৎক্ষণাত মোৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত আপডেট দি দিওঁ আৰু পিছতহে মই সেইটো ভিডিঅ' বনাই তোমালোকক খবৰ দি দিওঁ গতিকে তোমালোকে ফ'ল' কৰি ৰাখিবা